এপিএসসি কেলেংকাৰীৰ ক্ষেত্ৰত যে তৰুণ গগৈ ডাঙৰীয়াৰ মানে আচলতে তৰুণ গগৈ ডাঙৰীয়াও এজন অভিযুক্ত বা দোষী এটো মই মনেৰে বিশ্বাস কৰোঁ কাৰণ ৰাকেশ পালৰ নিচিনা এনেকুৱা 2 নম্বৰী মানুহ এজনক মানে 2 নম্বৰী আৰু কোৱালিটি থকা মানুহ এজনক এপিএসসিৰ চেয়াৰম্যান পটাৰ কথাটোৱে 2 নম্বৰী আছিল গতিকে মই মনে মনে বিশ্বাস কৰোঁ যে তৰুণ গগৈ ডাঙৰীয়াই এই গোটেই কেলেংকাৰীৰ খলনায়কবিলাকৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়া নিজেও এজন এটো মই বিশ্বাস কৰোঁ কিন্তু মই তাতকৈ ডাঙৰকৈ বেছি বিশ্বাস কৰোঁ যে তৰুণ গগৈ ডাঙৰীয়াতকৈ এপিএসসিৰ আসল খলনায়ক যিজন ৰাকেশ পালক ৰক্ষণাবেক্ষণ দিয়া ৰাকেশ পালৰ পৰা টকা লোৱা ৰাকেশ পালৰ জৰিয়তে চাকৰি দিয়া মেইন মানুহজন কিন্তু হিমন্ত বিশ্ব শৰ্মা গতিকে এপিএসসি কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীজন আসলতে মোৰ বোধেৰে হিমন্ত বিশ্ব শৰ্মা কিন্তু তৰুণ গগৈ পুতেকৰ বিয়াত যদি কোনোবাই সোণৰ চেনে দিয়ক বা কিবা দিয়ক হেতুৰ কাৰণে গৌৰৱ গগৈক দুখী কৰিব পাৰি জানো কওকচোন এইবিলাক টানিহে আনিছে আৰু হেতুটো লিখিবই নালাগে আসলতে হে এটো তাৰমানে এই আমাৰ কথাবিলাক যে আমাক যে টানি আনিছে কোনোবাই 3 লাখ টকা লৈছে বুলি কৈছে মোৰ নামটো যে তাত সংগ্ৰহ দিছে এইবিলাকতো পলিটিক্স তাত সমুজ্জ্বল ভট্টাচাৰ্যৰ নামটো সংগ্ৰহ নাই আকৌ বিপ্লৱ শৰ্মাই ইয়াতো পলিটিক্স আছে হা হিমন্ত বিশ্ব শৰ্মাৰ নামটো ভৰোৱা নাই ভট্টাচাৰ্য আৰু শৰ্মাৰ নামটো ভৰোৱা নাই বিপ্লৱ শৰ্মাই গৌৰৱ গগৈ আৰু অখিল গগৈৰ নামটো ক'বাত এনেকৈ ক'বাত লগাই থৈ দিছে এইটো এটা পলিটিক্স এইটো খাটাং কিন্তু মই ভাবোঁ আপোনাৰ যদি বিয়া হ'ল সাপোজ মই আপোনাৰ বিয়ালৈ গ'লোঁ মই আপোনাৰ বিয়াত কিবা এটা উপহাৰ দিলোঁ হয়নে ধৰক মই টকা 10,000 দিলোঁ তাৰ যদি মই কেলেংকাৰীত ফচোঁ তেতিয়াহ'লে যদি মই কওঁ যে আপোনাৰ বিয়াত মই টকা 10,000 দিছিলোঁ এই বুলি যদি কৈ দিওঁ তেতিয়াহ'লে আপুনিও দুখী হ'ব নেকি তাৰ কাৰণে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ